Hey guys, DME ফালৰ পৰা এটা নতুন খবৰ আহিছে যিসকল টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ আছিলে তেওঁলোকে DME নন টেকনিক্যাল পৰীক্ষাত বহিছিলে তেওঁলোকৰ বাবে এই সুখবৰটো আহিছে তেওঁলোকে কাষ্ট সাৰ্টিফিকেট আপডেট কৰিব লাগিব আৰু এই নটিছখন আপোনালোকে ভালকে পঢ়ি ল'ব কাষ্ট সাৰ্টিফিকেটখন এই নটিছত দিয়া আছে যোনটো ৱেবছাইটত সেইটো ৱেবছাইটত আপডেটটো কৰিব লাগিব যিসকল কেণ্ডিডেট 30 তাৰিখ 3 মাহ 2025 এই পৰীক্ষা দিছিলে তেওঁলোকৰ বাবে এই সুখবৰটো আহিছে আৰু ইয়াত ৱেবছাইটটো দিয়া আছে dmeassam.gov.in এইটো ৱেবছাইটত গৈ কাষ্টখন আপডেট কৰিব লাগিব তেতিয়াহে কোটাত নাম আহিব টি ট্ৰাইব বা আদিবাসী কমিউনিটি বুলি আৰু এই আপডেটটো সময়সীমা দিয়া আছে 19/8/2025 পৰা 25/8/2025 লৈকে তো সকলোকে অনুৰোধ কৰোঁ এই আপডেটটো কৰিব বুলি আৰু এইটো কেনেকৈ কৰিব লাগে মই সবিশেষ জনাই আছোঁ বাৰু প্ৰথমে গুগলত যাব লাগিব তাৰপিছত এই ৱেবছাইটটো খুলিব লাগিব তাৰপিছত প্ৰথমটো নালাগে 2 নম্বৰটোত আহিব লাগিব ইয়াতে ক্লিক কৰিব লাগিব তাৰপিছত 3 নম্বৰত লিখা আছে লগইন অনলি ফৰ অলৰেডি ৰেজিষ্টাৰ কেণ্ডিডেট ইয়াতে ক্লিক কৰিব লাগিব তাৰপিছত ইয়াত লিখা আছে এপ্লিকেশ্যন নম্বৰ এণ্ড মোবাইল নম্বৰ যিকোনো এটা দি ইয়াত লগইন কৰিব লাগিব তাৰপিছত পাছপোৰ্টটো দিব লাগিব পাছপোৰ্টটো দি কেনি লগইন কৰিব লাগিব যদি পাছপোৰ্টটো আপোনালোকে পাহৰি গৈছে তেতিয়াহ'লে এপ্লিকেশ্যন নম্বৰটো দি ফৰগট পাছপোৰ্ট বুলি মাৰিলে আপোনাৰ পাছপোৰ্টটো চেঞ্জ কৰাৰ অপশ্যন আহি যাব তো অতি সোনকালে কৰাটো ভাল হ'ব গতিকে 25 তাৰিখ লাষ্ট ডেট হয় আৰু এইটো অকল আদিবাসী আৰু টি ট্ৰাইব কমিউনিটিৰ কাৰণেহে আপডেটটো আহিছে আৰু এইটো নন টেকনিক্যালৰ পোষ্টৰ কাৰণেহে অকল আছে গতিকে মই ইয়াতে ফিল আপ কৰি দিছোঁ এপ্লিকেশ্যন নম্বৰটো তাৰপিছত পাছপোৰ্টটো মই ফিল আপ কৰিম পাছপোৰ্টটো ফিল আপ কৰাৰ পিছত লগইন কৰিব লাগিব তাৰপিছত অপশ্যনটো আহিব কাষ্ট চাৰ্টিফিকেট আপডেট কৰাৰ তাত সিলেক্ট কৰিব লাগিব তাৰপিছত সবিশেষ দেখাই আছোঁ মই এখন সব পেজটো খোল খালে পেজটো খোল কৰাৰ পিছত আপডেট টি ট্ৰাইব আদিবাসী ষ্টেটাছ ইয়াত লিখা আছে কৰ্ণাৰত এই কৰ্ণাৰত গৈ ক্লিক কৰিব লাগিব আৰু ষ্টেটাছ আণ্ডাৰ OBC MOBC কেটেগৰী ইয়াতে ক্লিক কৰিব লাগিব আৰু এইটো সিলেক্ট বুলি অপশ্যনটো আহিছে OBC এণ্ড MOBC ইয়াতে ক্লিক কৰিব লাগিব টি ট্ৰাইব বুলি আহি যাব আৰু নেক্সট অপশ্যন নেক্সট ইয়াত দিয়া আছে সিলেক্ট এণ্ড ষ্টেটাছ ইয়াতে গৈ ক্লিক কৰি দিলে আপডেট হৈ যাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পাৰিলে চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব